Hello everyone, welcome to SS Dibrugarh. So আজি আমি চাম 8 July daily news analysis. Newspaper to notes initiative. Okay, one video equal to 5 paper. Okay, তো আজি চাও আহকচোন কি important news events আছে current affairs আমাৰ এক্সামৰ লগত জড়িত। Okay, তো যদি ফাৰ্ষ্ট নিউজ চাব যাওঁ আমি এইটো এটা আমাৰ ৰিপৰ্ট আছে আমাৰ ওচৰত দা হিন্দুৰ আৰ্টিকল এটা আছে ৱৰ্ল্ড বেংক ৰেংক ইণ্ডিয়া ফুড এমং দ্য ৱৰ্ল্ডছ মষ্ট ইকুৱেল ছ'চাইটি তো একৰ্ডিং টু ৱৰ্ল্ড বেংকৰ মতে কি কৈছে যে ইণ্ডিয়া গোটেই ৱৰ্ল্ডৰ ভিতৰত 4 নম্বৰ ফোৰ্থ কি হয় ইকুৱেল ছ'চাইটি হয় অকে ইণ্ডিয়া ষ্টৰী অকে তো ইণ্ডিয়া গোটেই ৱৰ্ল্ডৰ ভিতৰতে 4 নম্বৰ ইকুৱেল ছ'চাইটি হয় একৰ্ডিং টু ৱৰ্ল্ড বেংক ৰিপৰ্ট অকে তো নিউজ সেইটোৱে আছে যে ইণ্ডিয়া ইজ নট অনলি দ্য ৱৰ্ল্ডছ ফোৰ্থ লাৰ্জেষ্ট ইকনমি অবভিয়াছলি আমি গম পাওঁ যে ৰিচেণ্টলি আমি জাপানক অভাৰটেক কৰিছিলো ঠিক আছে আমি আগতে কি আছিলো ফিফ্থ লাৰ্জেষ্ট ইকনমি আছিলো আৰু বৰ্তমান আছো আমি ফোৰ্থ লাৰ্জেষ্ট ইকনমি ইন দ্য ৱৰ্ল্ড অকে আৰু ইণ্ডিয়া ফোৰ্থ লাৰ্জেষ্ট ইকনমি নহয় এতিয়া ইণ্ডিয়া অকল ফোৰ্থ লাৰ্জেষ্ট ইকনমি নহয় ইভেন তোমাৰ একৰ্ডিং টু ৱৰ্ল্ড বেংক স্প্ৰিং 2025 পভাৰ্টি এণ্ড ইকুইটি ব্ৰিফৰ ৰিপৰ্টৰ মতে ইণ্ডিয়া কি হয় 4 নম্বৰ ফোৰ্থ মষ্ট ইকুৱেল কাউন্ট্ৰিও হয় গোটেই ৱৰ্ল্ডৰ ভিতৰত অকে আৰু ইণ্ডিয়াৰ কিমান আছে পইণ্ট 25.5 আৰু নাম্বাৰ 1ত কোন আছে স্লোভেক ৰিপাব্লিক 24.1 পইণ্টেৰে স্লোভেক Slovenia আছে সেকেন্ড নম্বৰত 24.3 স্লোভেক ৰিপাব্লিক আছে নাম্বাৰ 1ত স্লোভেনিয়া আছে নাম্বাৰ 2 বেলাৰুছ আছে নাম্বাৰ 3 আৰু আমাৰ ইণ্ডিয়া ভাৰত আছে আমাৰ নাম্বাৰ 4ত তো প্ৰিলিমছৰ কাৰণে মনত ৰাখিবা ঠিক আছে ইম্পৰ্টেন্ট টপিক হয় প্ৰিলিমছৰ কাৰণে কোৱেশ্চন সুধিব পাৰে যে ইণ্ডিয়া কিমান নম্বৰ ইকুৱেলিটিৰ ক্ষেত্ৰত কিমান নম্বৰ তোমাৰ হয় ওকে 4 নম্বৰ হয় আৰু টপ 1 2 3 মনত ৰাখিবা এণ্ড কোনে ৰিপৰ্টটো পাব্লিছ কৰিছে ৱৰ্ল্ড বেংকে ৰিপৰ্টটো পাব্লিছ কৰিছে ঠিক আছে এইখিনি ফাৰ্ষ্ট মনত ৰাখিবা তোমালোকৰ প্ৰিলিমছ পইণ্ট অফ ভিউ ওকে প্ৰিলিমছ পইণ্ট অফ ভিউ ফাৰ্ষ্ট এইখিনি ইম্পৰ্টেণ্ট নেক্সট আহিলে তোমাৰ মেইনছ পইণ্ট অফ ভিউ নেক্সট আহিলে তোমাৰ মেইনছ পইণ্ট অফ ভিউ যে আমি যে 4 নম্বৰ যে ইকুৱেলিটিৰ ক্ষেত্ৰত ছ'চাইটিৰ ক্ষেত্ৰত যে আমি ৱৰ্ল্ডৰ ভিতৰত 4 নম্বৰ হলো ফোৰ্থ হলো তাৰ কাৰণে কি আমাৰ ভাৰত চৰকাৰে কি ইনিচিয়েটিভ লঞ্চ কৰিছে যাতে আমাৰ সমাজত ছ'চিয়েল ইকুৱেলিটি ইনক্ৰিজ হয় ওকে তো কি ইনিচিয়েটিভ লঞ্চ কৰিছে এইটো এইখিনি হ'ল টপিক মেইনছৰ কাৰণে আগৰখিনি আছিলে ৰেংক কিমান টপ 3 কাউন্ট্ৰি কোনে ৰিপৰ্টটো ৰিলিজ কৰিছে এইখিনি প্ৰিলিমছৰ কাৰণে নেক্সট এইখিনি হ'ল ইনিচিয়েটিভখিনি হ'ল মেইনছৰ কাৰণে ওকে ফাৰ্ষ্ট ইনিচিয়েটিভ কি আছিলে আমাৰ পি এম জন ধন যোজনা অবভিয়াছলি আমি জন ধন একাউণ্ট খুলিছিলো সকলোবিলাকৰ কাৰণে বেনিফিচিয়াৰীৰ কাৰণে ওকে আৰু এজ অফ যদি আমি ডাটা চাব যাওঁ এজ অফ জুন 2025 over 55.69 crore পিপুলৰ লগত আছে জন ধন একাউণ্ট আছে আৰু এইটো ডাইৰেক্ট এক্সেছ দিয়ে তোমাৰ গভৰ্ণমেণ্টৰ যি বেনিফিট বিলাক ডাইৰেক্টলি এক্সেছ দিয়ে নেক্সট আধাৰ আৰু ডিজিটেল আইডেন্টিটি তো আধাৰ কাৰ্ড আমি লঞ্চ কৰিছিলো ঠিক আছে ডিজিটেল আইডেন্টিটিৰ কাৰণে দেন যদি ৰিপৰ্ট যদি চাব যাওঁ এজ অফ জুলাই 2025 more than 142 crore আধাৰ কাৰ্ড আছে আমাৰ মানুহৰ লগত ওকে আৰু তেওঁলোকে অবভিয়াছলি ৰাইট টাইমত ৰাইট পাৰ্চনে কি পায় বেনিফিট খিনি লাভ কৰে সুবিধা লাভ কৰে তো এইখিনি চোৱা মেইনছ পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট পি এম জন ধন যোজনা তোমাৰ ডাটা মনত ৰাখিবা 55.69 crore আধাৰ এণ্ড ডিজিটেল আইডেন্টিটি ডাটা মনত ৰাখিবা 142 crore আমি আধাৰ কাৰ্ড ইছ্যু কৰিছো ওকে নেক্সট ইনিচিয়েটিভ আমি কি লৈছো ডিবিটি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ তো ডিবিটি মানে কি সাপোজ তোমাৰ বেংক তো বেংকে যদি মানুহ এজনক যদি পইচা দিব লাগে সাপোজ বেংকে মানুহ এজনক পইচা দিব লাগে আগতে কেনেকুৱা আছিলে আগতে মাজত এজন মিডলমেন এটা আহি গৈছিলে ঠিক আছে তো বেংকে এই মিডলমেনজনক পইচা দিয়ে এজন হ'ল নহয় এইজন হ'ল এজন মিডলমেন ওকে এইজন হ'ল এজন মিডলমেন তো এইজন হ'ল মেইন বেনিফিচিয়াৰীজন হ'ল এইজন ওকে তো আগতে বেংকে এই মিডলমেনজনক পইচা দিয়ে সাপোজ ফৰ এক্সাম্পল ইয়াতে কেনেকুৱা ধৰণৰ কৰাপশ্যন হৈছিলে ফৰ এক্সাম্পল বেংকে বেনিফিচিয়াৰীজনক পইচা দিছে 1000 rupees তো মিডলমেনজনৰ জৰিয়তে দিছে তো মিডলমেনজনলৈকে আহিলো 1000 rupees তো মিডলমেনজনে কি কৰে ইয়াতে অলপ কমিশ্যন ৰাখি দিয়ে তেওঁ ইয়াক কি কৰিব 800 rupees দি দিব তো 200 টকা এই মিডলমেনজনে কি কৰি দিয়ে কৰাপশ্যন কৰি দিয়ে তো এইটো প্ৰব্লেম আছিল আগতে আৰু যেতিয়াৰ পৰা ডিবিটি আহিলে ডিবিটিৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে কেনেকুৱা কৰিলে ডাইৰেক্টলি বেংকে এই মানুহজনক বেনিফিচিয়াৰী ডাইৰেক্টলি 1000 rupees ট্ৰান্সফাৰ কৰি দিব অৰ্থাৎ যি পইচা বা এনিথিং এলছ যি সাৰ্ভিসে হওক বেংকে ডাইৰেক্টলি এই বেনিফিচিয়াৰীজনক ডাইৰেক্টলি প্ৰভাইড কৰি দিব নো মিডলমেন একো নোহোৱা কৰি দিলে সেইটো কোৱা হয় ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অৰ্থাৎ বেংকে বা গভৰ্ণমেণ্টে ডাইৰেক্টলি যোন বেনিফিট হ'ব তেওঁক ডাইৰেক্টলি ট্ৰান্সফাৰ কৰি দিব মাজত কোনো মিডলমেন নাথাকে ঠিক আছে তো ডিবিটি আমি লঞ্চ কৰিছিলো ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ যাৰ ফলত তোমাৰ যিটো আমাৰ লিকেজেছ আছিলে কৰাপশ্যন আছিলে সেইটো কি হৈ গৈছিলে ৰেডিউচ হৈ গৈছিলে
ওকে আৰু এই ক্ষেত্ৰত আমি 3.48 লাখ কৰোৰ ৰুপিজ আমি কি কৰিছিলো সেভ কৰিছিলো নেক্সট আয়ুষ্মান ভাৰত জানাই এছ অফ লাইক আয়ুষ্মান ভাৰত আমাৰ অসম গভৰ্ণমেণ্টেও লঞ্চ কৰিছিলে কি আয়ুষ্মান অসম তো ইয়াত থ্ৰুৱেদি কি দিয়া হৈছিলে হেল্থ কভাৰেজ দিয়া হৈছিলে আৰু আয়ুষ্মান ভাৰতৰ থ্ৰুৱেদি আমি হেল্থ কভাৰেজ দিছো আমি আপ টু 5 লাখ পাৰ ফেমিলি পাৰ ইয়াৰলৈকে আমি হেল্থ কভাৰেজ দিছো আৰু এই কাৰ্ড যদি আমি ডাটা চাব যাওঁ এজ অফ জুলাই 2025 লেটেষ্ট ডাটাৰ মতে অভাৰ 41.34 কৰোৰৰ আমি আয়ুষ্মান কাৰ্ড কি কৰিছো ইস্যু কৰিছো তো এই ডাটাবিলাক ইম্পৰ্টেণ্ট ফৰ মেইনছ ঠিক আছে এই ডাটাবিলাক কি সদায় মনত ৰাখিবা কিন্তু দুটা পইণ্টছ আৰু ডাটা মই লগে লগে দি গৈছো তোমালোকক প্লিজ নোট ডাউন ৰেগুলাৰ বেচিছত তোমালোকে লিখি লৈ যাবা তলত তোমালোকে পিডিএফও ডাউনলোড কৰিব পাবা ওকে তো ৰেগুলাৰ বেচিছত পঢ়া প্ৰিলিমছ প্লাছ মেইনছ হিচাপত মই তোমালোকক কাৰেণ্ট এফেয়াৰ্ছৰ যি ইম্পৰ্টেণ্ট টপিকছ আছে হিন্দু ইণ্ডিয়ান এক্সপ্ৰেছ গোটেই 5খনমানৰ পেপাৰৰ ভিতৰত সকলোখিনি মই তোমালোকক কৈ আছো ইয়াতে ওকে নেক্সট আহিলে তোমাৰ ষ্টেণ্ড আপ ইণ্ডিয়া ইয়াৰ থ্ৰুৱেদি আমি কি কৰিছিলো এণ্টাৰপ্ৰিনাৰশ্বিপ ঠিক আছে SC/ST এণ্ড উইমেন এণ্টাৰপ্ৰিনাৰ্ছ বিলাক আমি কি কৰিছিলো ইনক্ৰিজ কৰিছিলো ওকে ইনক্লুচিভ এণ্টাৰপ্ৰিনাৰশ্বিপ আৰু এই ক্ষেত্ৰত যদি ডাটা চাব যাওঁ আমি লোন দিছিলো অভাৰ ৰুপিজ 10 লাখ টু 1 কৰোৰলৈকে আমি কি কৰিছিলো লোন দিছিলো আৰু কিমান এপ্লিকেশ্যন হৈছে এজ অফ জুলাই 2025 মতে চাব যাওঁ এৰাউণ্ড 2.75 লাখ এপ্লিকেশ্যন তোমাৰ চেংচন হৈছে তোমাৰ ষ্টেণ্ড আপ ইণ্ডিয়াৰ মতে ইয়াৰ থ্ৰুদি আমি কি কৰিছিলো যাতে এণ্টাৰপ্ৰিনাৰশ্বিপ দেশত বাঢ়ে তাৰ কাৰণে আমি ব্যৱস্থা হাতত লৈছিলো আৰু এইবিলাকৰ ব্যৱস্থাৰ কাৰণে আমাৰ দেশ গোটেই ৱৰ্ল্ডৰ ভিতৰত কি হৈছে 4 নম্বৰত আহি গৈছে ইকুৱেলিটিৰ ক্ষেত্ৰত ওকে তো এইখিনি ইনিচিয়েটিভ আমি লিখিব লাগিব কিহৰ ক্ষেত্ৰত মেইনছৰ ক্ষেত্ৰত আৰু লগতে প্ৰপাৰ তোমালোকক মই ডাটা দি দিছো ওকে নেক্সট ইনিচিয়েটিভ আহিলে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা তো মনত ৰাখিছে ইয়াতে প্ৰধানমন্ত্ৰী কি দিছে গৰীব কল্যাণ অন্ন যোজনা মিনছ কি খোৱা বস্তুৰ কাৰণে আমি যোগান ধৰিছিলো যাতে সমাজৰ যিখিনি ভালনাৰেবল ছেকশ্যন অফ ছচাইটি আছে তেওঁলোকৰ যাতে একো অসুবিধা নহয় ওকে নেক্সট PM বিশ্বকৰ্মা স্কিম তো বিশ্বকৰ্মা নামতে গম পাই অৰ্থাৎ আমি যিখিনি আৰ্টিষ্ট মানুহ আছে আৰু ক্ৰাফ্টমেন সকলক আমি কি দিছো কোলেটাৰেল ফ্ৰী লোন দিছিলো টুলকিট প্ৰভাইড কৰিছিলো ডিজিটেল ট্ৰেইনিং প্ৰভাইড কৰিছিলো আৰু মাৰ্কেটিঙৰ ক্ষেত্ৰত তেওঁলোকক আমি হেল্প কৰিছিলো যাতে আমি ট্ৰেডিশ্যনেল যিখিনি আৰ্টিষ্ট আছে ক্ৰাফ্টমেন আছে তেওঁলোকক যাতে আমি সহায় কৰিব পাৰো ওকে আৰু যদি ডাটা চাব যাওঁ এইটো ক্ষেত্ৰতো PM বিশ্বকৰ্মা যোজনাৰ ক্ষেত্ৰতো এজ অফ জুলাই 2025 29.95 লাখ ইণ্ডিভিজুৱেল ৰেজিষ্টাৰ হৈছে আণ্ডাৰ এইটো স্কিমত ওকে যাৰ থ্ৰুৱেদি আমি লিভলিহুড প্ৰদান কৰিছো আৰু ইনক্লুচিভ গ্ৰোথ আমি প্ৰদান কৰিছো ৰুৰেল আৰু ছেমি আৰ্বান এৰিয়া তো এইখিনিৰ জৰিয়তে আমি কি হৈছো ভাৰত ৱৰ্ল্ডৰ 4 নম্বৰ ইকুৱেলিটি স্থানত গৈ পাইছো তো এই ইনিচিয়েটিভখিনি ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ মেইনছ লিখিব লাগিব তোমালোকে তো কুৱেশ্যনত ডাইৰেক্টলি সুধিব পাৰে এক্সামত যে আমি যে ইণ্ডিয়া যে 4th most equal society হৈছে তাৰ কাৰণে ইণ্ডিয়ান গভৰ্ণমেণ্টে কি লঞ্চ কৰিছে কি ইনিচিয়েটিভ লঞ্চ কৰিছে তো এই ইনিচিয়েটিভ বিলাক তোমালোকে উইথ ডাটা লিখিবা আৰু সুধিব পাৰে কিমান নম্বৰ আছে আমাৰ ইণ্ডিয়া 4 নম্বৰ গম পালাই ঠিক আছে 4ত গম পালাই আৰু টপ 3 কাউন্ট্ৰী মনত ৰাখিবা টপ 3 কাউন্ট্ৰী মই ক'লো অলৰেডি ফাৰ্ষ্ট লাইনত প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট আৰু কোনে লঞ্চ কৰিছিলে ৱৰ্ল্ড বেংকে লঞ্চ কৰিছিলে ঠিক আছে এইটো তোমাৰ প্ৰিলিমছৰ কাৰণে সুধিব পাৰে আৰু ইনিচিয়েটিভখিনি হ'ল তোমালোকৰ মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট বুজি পাইছে নহয় ওকে তো নেক্সট টপিক তো নেক্সট টপিক তোমালোকে গম পাইছে প্ৰাইম মিনিষ্টাৰ মোদী আমাৰ আৰ্জেণ্টিনা ভিজিট কৰিছিলে ৰিচেণ্টলি ইয়েস 2 ডে ভিজিট কৰিছিলে আৰ্জেণ্টিনা দা হিন্দু ৰিপৰ্ট ওকে আৰ্জেণ্টিনা অবভিয়াছলি কোন আৰ্জেণ্টিনা আৰ্জেণ্টিনা বুলি আমি কওঁ ডাইৰেক্টলি আমাৰ মুখলৈ এটাই ৱৰ্ড আহে লিঅনেল মেছি ইয়েস ইউনিভাৰ্চেল গুড ফুটবল গুড লিঅনেল মেছি তো আমাৰ প্ৰাইম মিনিষ্টাৰ মোদীয়ে আৰ্জেণ্টিনা হৈ গ'ল ওকে তো এইখন চোৱা মেপ আছে আৰ্জেণ্টিনাৰ আৰ্জেণ্টিনা কণ্টিনেণ্ট কি কণ্টিনেণ্ট হ'ল তোমাৰ কি সাউথ আমেৰিকা ঠিক আছে সাউথ আমেৰিকা কণ্টিনেণ্টৰ এখন দেশ তাক কোৱা হয় তোমাৰ আৰ্জেণ্টিনা ক'ত আছে সাউথ আমেৰিকাত আছে ওকে আৰু যদি আমি কেপিটেল চাব যাওঁ কেপিটেল কি হয় বিউনাছ আইৰেছ ঠিক আছে বিউনাছ আইৰেছ হ'ল তোমাৰ আৰ্জেণ্টিনাৰ কেপিটেল মই গম পাইছিলে নহয় যেতিয়া আৰ্জেণ্টিনাই ৱৰ্ল্ড কাপ জিকিছিলে বিউনাছ আইৰেছত বহুতখিনি ভিৰ হৈ গৈছিলে মানুহৰ সমাগম হৈ গৈছিলে তো আৰু যদি আমি বৰ্ডাৰ কাউন্ট্ৰী চাব যায় এইফালে চোৱা তোমাৰ চিলি আছে ওপৰত বলিভিয়া আছে পেৰাগুৱে আছে ব্ৰাজিল ইয়েছ কোন ব্ৰাজিল লগে লগে এটা নাম মনত আহে নেইমাৰ ঠিক আছে ব্ৰাজিল আছে নেক্সট কোন আছে এইফালে উৰুগুৱে আছে ওকে দেন এইটো আইলেণ্ড আমাৰ কাৰণে ইম্পৰ্টেণ্ট ফকলেণ্ড আইলেণ্ড মনত ৰাখিবা ইউকেৰ হয় ফকলেণ্ড আইলেণ্ড ইউনাইটেড কিংডমৰ এই ফকলেণ্ড আইলেণ্ডটো মাজতে নিউজত আছিলে তো সুধিব পাৰে যে ফকলেণ্ড আইলেণ্ড কোনটো অচিয়ানত অৱস্থিত মনত ৰাখিবা আটলান্টিক অচিয়ানত অৱস্থিত আৰু কাৰ হয় ফকলেণ্ড আইলেণ্ড ইউকেৰ ফকলেণ্ড আইলেণ্ড তো এইখন হ'ল মেপ আৰ্জেণ্টিনাৰ এইখন হ'ল তোমাৰ মেপ এইখন হ'ল কেপিটেল বিউনছ আইৰেছ এইখন হ'ল কেপিটেল আৰ্জেণ্টিনাৰ ওকে তো প্ৰাইম মিনিষ্টাৰ মোদীয়ে যিহেতু ভিজিট কৰিছে তো আমাৰ কাৰণে ইম্পৰ্টেণ্ট
তো অলপ যদি আৰ্জেণ্টিনাৰ বিষয়ে চাওঁ মই ক'লোৱে কেপিটেল কি হয় বিউনেছ আইৰেছ ক'ত আছে সাউথ আমেৰিকাত আছে কণ্টিনেণ্ট হ'ল সাউথ আমেৰিকা আৰু সাউথৰ ফালে কি আছে কেপিটেলখন আছে যাৰ নাম হ'ল বিউনেছ আইৰেছ এইখিনি প্ৰিলিমছৰ কাৰণে যে এইখিনি যিখিনি নোট দিছো তোমালোকক এইখিনি মই প্ৰিলিমছৰ কাৰণে পঢ়াই আছো ওকে এবাউট আৰ্জেণ্টিনা কুৱেশ্যন সুধিব পাৰে নেক্সট এইটো অলপমান প্লেচ আছে নিউজৰ ভিতৰত ইম্পৰ্টেণ্ট হয় সুধিব পাৰে উচুৱেয়া টেৰে ডেল ফিগো কি হয় ৱৰ্ল্ডৰ সাউথাৰ্ণ মোষ্ট চিটি ঠিক আছে উচুৱেয়া টেৰে ডেল ফিগো হ'ল ৱৰ্ল্ড সাউথাৰ্ণ মোষ্ট চিটি তো সুধিব পাৰে ৱৰ্ল্ডৰ সকলোতকৈ সাউথাৰ্ণ মোষ্ট চিটিখনৰ নাম কি উচুৱেয়া ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ নেক্সট বৰ্ডাৰ কাউন্ট্ৰি যদি চাব যাওঁ চিলি আছে আমাৰ ৱেষ্টৰ ফালে ঠিক আছে বলিভিয়া আছে পেৰাগুৱে আছে দেন আছে এফালে ব্ৰাজিল আছে ওপৰৰ ফালে আমি চালো অলৰেডি মেপত উৰুগুৱে আছে এইকেইখন আছে তোমাৰ নৰ্থৰ ফালে ৱেষ্টৰ ফালে আছে চিলি ওপৰত কোন কোন আছে বলিভিয়া পেৰাগুৱে ব্ৰাজিল উৰুগুৱে আৰু আটলান্টিক অচিয়ান আছে আমাৰ ইষ্টৰ ফালে ওকে আৰু আৰ্জেণ্টিনা আৰু চিলি যদি আমি বৰ্ডাৰ চাব যাওঁ থাৰ্ড লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ বাউণ্ডাৰী ৱৰ্ল্ড ৱাইড তো ৱৰ্ল্ডৰ ভিতৰতে থাৰ্ড লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে কোনে আৰ্জেণ্টিনা আৰু চিলিয়ে তো এই গোটেইখিনি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ কেপিটেল মনত ৰাখিবা আৰু কেপিটেল ক'ত আছে সাউথত আছে দেশখন সাউথৰ ফালে আছে উচুৱে মনত ৰাখিবা ৱৰ্ল্ডছ মোষ্ট সাউথাৰ্ণ মোষ্ট চিটি বৰ্ডাৰ মনত ৰাখিবা কাৰ কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু ৱৰ্ল্ডৰ থাৰ্ড লংগেষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী হ'ল ওৱান আৰ্জেণ্টিনা আৰু চিলি তো এইখিনি ইম্পৰ্টেণ্ট হ'ল প্ৰিলিমছ পাৰ্সপেক্টিভত আৰু ইম্পৰ্টেণ্ট আছে যদি আমি ক্লাইমেট চাব যাওঁ তোমাৰ নৰ্থৰ ফালে কি আছে তোমাৰ টেম্পাৰেট আছে ঠিক আছে এৰিড আছে তোমাৰ সাউথ ইষ্টৰ ফালে আৰু সাউথ এণ্টাৰ্কটিক আছে তোমাৰ সাউথ ৱেষ্টৰ ফালে তো টেম্পাৰেট ক্লাইমেটিক ষ্ট্ৰাকচাৰ বেছি ইম্পৰ্টেণ্ট নহয় বেছি নুপুতে আগৰ শ্লাইডখনত যিখিনি আছিলে সেইখিনি বেছি ইম্পৰ্টেণ্ট আছিলে আৰু এইখিনি মনত ৰাখিবা জিঅ'গ্ৰাফী অলপ কেতিয়াবা সুধিব পাৰে এণ্ডিছ মাউণ্টেইন এইখিনি অবভিয়াছলি অলৰেডি সুধিছে বহুতবিলাক এক্সামত এণ্ডিছ মাউণ্টেইন ক'ত আছে আমাৰ ৱেষ্টৰ ফালে আছে পেম্পাছ গ্ৰাছলেণ্ড এইবাৰ তোমাৰ এপিএছচিতে আহিছিলে পেম্পাছ গ্ৰাছলেণ্ড এপিএছচিতে এইবাৰ আহিছিলে তোমাৰ এপিএছচি এইবাৰ যি এক্সাম হৈ গ'ল প্ৰিলিমছতে সুধিছিলে পেম্পাছ ক'ত আছে য়েছ সাউথ আমেৰিকা আৰ্জেণ্টিনা পেম্পাছ আছে তোমাৰ চেণ্ট্ৰেলৰ ফালে পেটাগনিয়া ডিজাৰ্ট আছে তোমাৰ পেটাগনিয়া প্লেটুত আছে তোমাৰ সাউথৰ ফালে আৰু যদি আমি মেজৰ ৰিভাৰ যদি চাব যাওঁ ৰিঅ' ডি লা প্লাটা আছে মেজৰ ৰিভাৰ আৰু কোন আছে পাৰানা আছে ওকে আৰু নেক্সট ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ ইভেন মেইনছতো তোমালোকে ভেলু এডিশ্যন কৰিব পাৰা ইভেন মেইনছতো ভেলু এডিশ্যন কৰিব পাৰা আৰু প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট দুটাৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰিলিমছ প্লাছ মেইনছ কিয় ইম্পৰ্টেণ্ট এইখিনি ডাটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৱৰ্ল্ডৰ গ্লোবেল লিথিয়াম ৰিজাৰ্ভ থাৰ্ডত আহে তোমাৰ আৰ্জেণ্টিনা হোল্ড থাৰ্ড লাৰ্জেষ্ট গ্লোবেল লিথিয়াম ৰিজাৰ্ভ ওকে আৰু আমি লিথিয়াম ট্ৰাইংগল চাইছিলো এ বি চি লিথিয়াম ট্ৰাইংগল তিনিখন দেশ আছে লিথিয়াম ট্ৰাইংগল মনত ৰাখিবা এ বি চি এ ফৰ কি এ ফৰ হ'ল তোমালোকৰ আৰ্জেণ্টিনা তো এ ফৰ হ'ল তোমালোকৰ আৰ্জেণ্টিনা বি ফৰ হ'ল তোমালোকৰ বলিভিয়া আৰু চি ফৰ হ'ল তোমালোকৰ চিলি তো আৰ্জেণ্টিনা বলিভিয়া আৰু চিলি এ বি চি এই তিনিখন হ'ল লিথিয়াম ট্ৰাইংগল তো এই তিনিখনক কোৱা হয় লিথিয়াম ট্ৰাইংগল দেশ বুলি তো কুৱেশ্যন এইটো সুধিব পাৰে প্ৰিলিমছত যে লিথিয়াম ট্ৰাইংগল দেশ বুলি কোন কেইখন দেশক কোৱা হয় আৰ্জেণ্টিনা বলিভিয়া আৰু চিলি এই তিনিখন দেশক কোৱা হয় লিথিয়াম ট্ৰাইংগল অৰ্থাৎ লিথিয়াম ৰিজাৰ্ভ বহুত আছে আৰু আৰ্জেণ্টিনা ৱৰ্ল্ডৰ থাৰ্ড লাৰ্জেষ্ট গ্লোবেল লিথিয়াম ৰিজাৰ্ভ আছে আৰু ৱৰ্ল্ডৰ ফোৰ্থ আছে লিথিয়াম প্ৰডাকশ্যনৰ ক্ষেত্ৰত তো প্ৰডাকশ্যনৰ ক্ষেত্ৰত ফোৰ্থ আৰু ৰিজাৰ্ভৰ ক্ষেত্ৰত থাৰ্ড আৰু ৱৰ্ল্ডৰ ছেকেণ্ড লাৰ্জেষ্ট কি আছে শেল গেছ ৰিজাৰ্ভ আছে শেল গেছ মিনছ কি হয় এটা শেল ৰক পোৱা যায় আমাৰ শেল ৰক ঠিক আছে শেল ৰক পোৱা যায় আৰু শেল ৰকৰ ভিতৰত যিমানবিলাক তোমাৰ গেছ ট্ৰেপ হৈ থাকে তাক কোৱা হয় শেল গেছ আৰু যদি অইল ট্ৰেপ হৈ থাকে কোৱা হয় তাক কোৱা হয় শেল অইল ঠিক আছে শেল হ'ল এটা কি তোমাৰ সেডিমেন্টাৰী ৰক যাৰ ভিতৰত ৰকটোৰ ভিতৰত শিলটোৰ ভিতৰত কি হয় তোমাৰ গেছ ৰিজাৰ্ভ হৈ থাকে যাক কোৱা হয় শেল গেছ আৰু যদি অইল ৰিজাৰ্ভ হৈ থাকে তাক কোৱা হয় শেল অইল তো ছেকেণ্ড লাৰ্জেষ্ট শেল গেছ ৰিজাৰ্ভ আছে আৰ্জেণ্টিনাৰ ক্ষেত্ৰত আৰু ফোৰ্থ লাৰ্জেষ্ট শেল অইল ৰিজাৰ্ভ আছে তো এইখিনি ডাটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ বুথ প্ৰিলিমছ ইভেন মেইনছৰ কাৰণে ওকে নেক্সট যদি আমাৰ অলপমান মেইনছ পাৰ্সপেক্টিভত চাওঁ ফাৰ্ষ্ট এইখিনি চাইছিলো এতিয়া নেক্সট আহিলে তোমাৰ মেইনছ পাৰ্সপেক্টিভত মেইনছত ক'ত আহিব তোমালোকৰ জিএছ পেপাৰ 2 ঠিক আছে জিএছ পেপাৰ 2 আইআৰ ওকে জিএছ পেপাৰ 2 আইআৰৰ ভিতৰত সুধিব পাৰে আৰ্জেণ্টিনা আৰু ইণ্ডিয়াৰ ৰিলেশ্যনছ ঠিক আছে আইআৰৰ ভিতৰত সুধিব পাৰে তো ইণ্ডিয়া আৰ্জেণ্টিনা যদি ৰিলেশ্যন চাব যাওঁ ফাৰ্ষ্ট আমি চাম হিষ্টৰিকেল বেকগ্ৰাউণ্ড তো যদি আমি 1848 লৈকে বেক হৈ যাওঁ তেতিয়া আৰ্জেণ্টাইন এটা ট্ৰেভেলাৰ আছিলে যাৰ নাম আছিলে লুচিও ভি মেনচিলা ঠিক আছে 1848ত আৰ্জেণ্টাইন ট্ৰেভেলাৰ এজন আছিলে যাৰ নাম আছিলে লুচিও ভি মেনচিলা তেওঁ আৰু ইণ্ডিয়া ভিজিট কৰিছিলে আৰু কলকাতাখন ডেছক্ৰাইব কৰিছিলে ৱৰ্ল্ড মষ্ট বিউটিফুল চিটি বুলি ঠিক আছে কলকাতাক ডেছক্ৰাইব কৰিছিলে ৱৰ্ল্ড মষ্ট বিউটিফুল চিটি দেন 1924ত ৰবীন্দ্ৰনাথ টেগোৰে ভিজিট কৰিছিলে কি আৰ্জেণ্টিনা
আৰু যেটো আমাৰ বিগিনিং কৰিছিলে কালচাৰেল টাইজ ৰিলেশন বিটুইন দা ইণ্ডিয়া এণ্ড আৰ্জেণ্টিনা মিউজিকৰ ক্ষেত্ৰত আৰ্ট যোগা এণ্ড ফিলচফি আৰু যেতিয়া তেওঁ আৰ্জেণ্টিনাত আছিলে ৰবীন্দ্ৰনাথ টেগোৰ তেতিয়া তেওঁ এটা পোয়েট্ৰি কালেকশ্যন কম্পোজ কৰিছিলে যাৰ নাম আছিলে পুৰবী ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ সুধিব পাৰে যে পুৰবী কি হয় পুৰবী হ'ল এটা পোয়েট্ৰি কালেকশ্যন কোনে কালেকশ্যন কৰিছিলে ৰবীন্দ্ৰনাথ টেগোৰে যেতিয়া তেওঁ আৰ্জেণ্টিনাত আছিলে ঠিক আছে এটা হ'ল পোয়েট্ৰি কালেকশ্যন পুৰবী যাৰ নাম হ'ল পুৰবী ওকে আৰু আমি যদি ডিপ্লোমেটিক ৰিলেশ্যন চাব যাওঁ তো মেজৰ লাষ্ট ডিপ্লোমেটিক ৰিলেশ্যন আছিলে 57 ইয়াৰ্ছ আগতে যেতিয়া পিএম ইন্দিৰা গান্ধীয়ে 1968 ভিজিট কৰিছিলে আৰু এতিয়া 2025ত প্ৰাইম মিনিষ্টাৰ মোদীয়ে ভিজিট কৰিছিলে আৰু ইভেন লাষ্ট ইয়াৰ 2024 যদি আমি চাব যাওঁ ইণ্ডিয়া আৰু আৰ্জেণ্টিনা দুখন দেশে 75 ইয়াৰ্ছ অফ ডিপ্লোমেটিক ৰিলেশ্যন আমি কি কৰিছো চেলিব্ৰেট কৰিছিলো ঠিক আছে তো সেইকাৰণে আৰ্জেণ্টিনা এণ্ড ইণ্ডিয়া ৰিলেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ মেইনছ পাৰ্সপেক্টিভত ইম্পৰ্টেণ্ট সুধিব পাৰে কুৱেশ্যনছ এণ্ড বাকি ফেকচুৱেল ইনফৰমেশ্যন যি কৈছো প্ৰিলিমছ পাৰ্সপেক্টিভতো ইম্পৰ্টেণ্ট এইখিনি আছিলে অলপমান হিষ্টৰিকেল বেকগ্ৰাউণ্ড এণ্ড আমি যদি মেইনছৰ কাৰণে কি এৰিয়াত যদি আমি কোঅপাৰেশ্যন চাব যাওঁ ইণ্ডিয়া আৰু আৰ্জেণ্টিনাৰ ভিতৰত তো পলিটিকেল ৰিলেশ্যন অবভিয়াছলি আমাৰ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ হয় তোমাৰ 2019ৰ পৰা ওকে ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপৰ মৰ্যাদা দিছিল 2019ত আৰু যদি ট্ৰেড চাব যাওঁ বেপাৰ বাণিজ্য যদি চাব যাওঁ আমি ইন 2024 ইণ্ডিয়া ৱাজ আৰ্জেণ্টিনাৰ 5th লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ উইথ 5.2 বিলিয়ন ইন ট্ৰেড তো ইণ্ডিয়া হ'ল আৰ্জেণ্টিনাৰ 5th লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ আমি কিমান ট্ৰেড কৰিছিলো 5.2 বিলিয়নৰ আমি ট্ৰেড কৰিছিলো যাৰ ভিতৰত এক্সপোৰ্ট আমি কৰিছিলো এক্সপোৰ্ট মানে আৰ্জেণ্টিনা আমি বিক্ৰী কৰিছিলো এক্সপোৰ্ট কি কৰিছিলো আমি পেট্ৰকেমিকেলছ ইয়াৰ্ন ফেব্ৰিক বাল্ক ড্ৰাগছ এইবিলাক আমি কি কৰিছিলো এক্সপোৰ্ট কৰিছিলো আৰু ইম্পোৰ্ট অৰ্থাৎ ভাৰতে আৰ্জেণ্টিনাৰ পৰা কি কিনিছিলে ইম্পোৰ্ট কৰিছিলে অৰ্থাৎ কি ইম্পোৰ্ট কৰিছিলো ভেজিটেবল অইলছ মিনাৰেলছ এণ্ড ৰেচিডুৱেল অইলছ এইবিলাক আমি ইম্পোৰ্ট কৰিছিলো আৰু এনাৰ্জিৰ ক্ষেত্ৰত যদি চাব যাওঁ অবভিয়াছলি আৰ্জেণ্টিনাৰ পাৰ্ট হয় কি লিথিয়াম ট্ৰাইংগেলৰ তো ক'লে ন আৰ্জেণ্টিনা তিনিখন দেশ আছিলে লিথিয়াম ট্ৰাইংগেলৰ ভিতৰত এ ফৰ আৰ্জেণ্টিনা বি ফৰ বলিভিয়া এণ্ড চি ফৰ চিলি এইটো প্ৰিলিমছৰ কাৰণে মনত ৰাখিবা আৰু ডিফেন্সৰ ক্ষেত্ৰত যদি ৰিলেশ্যন চাব যাওঁ হেইল আমাৰ যি আছে হিন্দুস্তান এৰনমিকেল লিমিটেড যি আমাৰ কি বলা আমাৰ যিখিনি ডিফেন্সৰ ক্ষেত্ৰত তোমাৰ হেলিকপ্টাৰ তোমাৰ ফাইটাৰ জেট এইবিলাক চাই তেওঁলোকে ঠিক আছে তোমাৰ হেলে সাইন কৰিছিলে এটা এগ্ৰিমেণ্ট ফৰ হেলিকপ্টাৰ স্পেয়াৰ পাৰ্ট এণ্ড মেইনটেনেন্স তোমাক টু কাউন্টাৰ টেৰৰিজমৰ কাৰণে কাৰ লগত আৰ্জেণ্টিনাৰ লগত যি হেলিকপ্টাৰ যি স্পেয়াৰ পাৰ্টছ আছে আৰু মেইনটেনেন্স আছে সেইবিলাক কোনে কৰিব আমাৰ হেলে কৰিব হেলৰ লগত আমি ইণ্ডিয়া আৰু আৰ্জেণ্টিনা আমি কি কৰিছিলো আমি এটা সিগনেচাৰ আমি এটা কাউন্টাৰ এগ্ৰিমেণ্ট সাইন কৰিছিলো যাতে আমি কাউন্টাৰ টেৰৰিজম আমাৰ দেশত আৰু আৰ্জেণ্টিনাত কম হয় ঠিক আছে য'ত হেলিকপ্টাৰ স্পেয়াৰ পাৰ্টছ আৰু মেইনটেনেন্স আমি এইবিলাক চম্ভালি ল'ম ওকে তো এনেকে ডিফেন্সৰ ক্ষেত্ৰতো কি আছিলে আমাৰ ৰিলেশ্যন আছিলে তো এইখিনি আছিলে কি এৰিয়াছ অফ মেজৰ কোঅপাৰেশ্যন বিটুইন ইণ্ডিয়া এণ্ড আৰ্জেণ্টিনা তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ এজ ৱেল এজ মেইনছ ওকে মনত ৰাখিবা কুৱেশ্যনছ সুধিব পাৰে তো সেকেন্ড টপিক আমি চালো ইণ্ডিয়া এণ্ড আৰ্জেণ্টিনা তো নেক্সট টপিক আহিছে এটা WHO অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এটা কি কৰিছে ইনিচিয়েটিভ এটা লঞ্চ কৰিছে যাৰ নাম হ'ল 3x335 ইনিচিয়েটিভ তো ফাৰ্স্ট ইম্পৰ্টেণ্ট আহিলে তোমাৰ প্ৰিলিমছৰ কাৰণে যে কোনে লঞ্চ কৰিছিলে 3x35 ইনিচিয়েটিভ কোনে লঞ্চ কৰিছিলে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন WHO লঞ্চ কৰিছে ৰিসেন্টলি এইটো আমাৰ ইণ্ডিয়ান এক্সপ্ৰেছৰ ঠিক আছে ইণ্ডিয়ান এক্সপ্ৰেছৰ আৰ্টিকল তো WHO লঞ্চ কৰিছিলে 3x35 ইনিচিয়েটিভ যাতে যিখিনি আমাৰ টবেকো এলকহল আৰু সুগাৰী ড্ৰিংকছ সেইবিলাক যাতে আমি কনজাম্পচন ৰিডিউস কৰিব পাৰো তাৰ কাৰণে তিনিটাৰ কাৰণে কৈছো না 3x35 ইয়াত আহিলে 3 প্ৰডাক্ট অৰ্থাৎ টবেকো এলকহল আৰু সুগাৰী ড্ৰিংকছ যাতে এই ব্লেকৰ কনজাম্পচন যদি আমি কম কৰিব পাৰো ফাৰ্স্ট ইম্পৰ্টেন্ট মনত ৰাখিবা 3x35 ইনিচিয়েটিভ কোনে লঞ্চ কৰিছিলে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে লঞ্চ কৰিছে অৰ্থাৎ আমি ইয়াতে 3x35 ইনিচিয়েটিভটোৰ জৰিয়তে আমি প্ৰাইচ ইনক্ৰিজ কৰিম অৰ্থাৎ এক্সট্ৰা আমি টেক্স লগাম কিহৰ ক্ষেত্ৰত তিনিটা প্ৰডাক্টৰ ক্ষেত্ৰত টবেকো এলকহল আৰু সুগাৰ ড্ৰিংকছৰ ক্ষেত্ৰত আমি ইয়াতে 50% কি লগাম টেক্স লগাম বাই 2035 ফৰ হেল্থ টেক্স যাতে নন কমিউনিকেবল ডিজিজ যাতে কি হয় আমাৰ দেশত ৰিডিউস হয় আৰু যাতে অবভিয়াছলি টবেকো এলকহল আৰু সুগাৰী ড্ৰিংকছৰ যাতে তোমাৰ কনজাম্পচন যাতে কম হয় অবভিয়াছলি আমি গম পাই টবেকো কাৰণে আমাৰ বহুত বিলাক তোমাৰ ইউথ বৰবাদ হৈ আছে এলকহল এণ্ড এগেইন ইয়েছ এলকহল থৰিয়তেও আমাৰ সোসাইটি ডেষ্ট্ৰ হৈ আছে ওকে সুগাৰী ড্ৰিংকছ যি তোমাৰ সুগাৰী ড্ৰিংকছ আছে সুগাৰী থ্ৰদি আমাৰ হেল্থৰ কাৰণে আমাৰ বহুতখিনি ইম্পেক্ট পৰিছে অৰ্থাৎ আমাৰ ডায়েবেটিক পেচেণ্ট আমাৰ দেশত বাঢ়ি গৈ আছে ঠিক আছে বহুতখিনি হেল্থৰ সমস্যা আমাৰ দেশত বাঢ়ি গৈ আছে সেইকাৰণে WHO এটা লঞ্চ কৰিছিলে 3x35 ইনিচিয়েটিভ যাতে তোমাৰ টবেকো এলকহল আৰু সুগাৰ ড্ৰিংকছৰ 50% হেল্থ টেক্স লগাব আৰু টেক্স লগালে এওঁলোকৰ কি হৈ যাব প্ৰাইচ ইনক্ৰিজ হৈ যাব আৰু প্ৰাইচ ইনক্ৰিজ হলে কি হ'ব কনজাম্পচন ৰিডিউস হ'ব
ওকে কমনটা আহিবা এই তিনটা এন্ড আমি যদি চাব যাও টোটাল নন কমিউনিকেবল ডিজিজৰ ক্ষেত্ৰত 25% নন কমিউনিকেবল ডিজিজ ৰিলেটেড ডেথ হয় তেওঁলোকৰ কাৰণে টবেকো এলকহল আৰু সুগাৰ ড্ৰিংকছৰ কাৰণে ওকে আৰু এইটো যদি আমি কৰো ৰেডিউস যদি কৰো তেতিয়াহলে আমি প্ৰিভেন্ট কৰিব পাৰিম ৰক্ষা কৰিব পাৰিম 50 মিলিয়ন আৰ্লি ডেথ আমি বচাব পাৰিম আৰু ইভেন 1 ট্ৰিলিয়ন আমি নতুন ৰেভিনিউ বাই 2035 লৈকে আমি কি কৰিব পাৰিম জেনাৰেট কৰিব পাৰিম Okay, very important. Next about যদি আমি হেলথ টেক্স চাব যাও হেলথ টেক্স হল এটা এক্সাইজ ডিউটি এটা এক্সাইজ ডিউটি যত আমি কিছুমান প্ৰডাক্টৰ ক্ষেত্ৰত লগাও যেটো আমাৰ পাব্লিকৰ কাৰণে হেলথত ৰিস্কত আহে যেনেকৈ আমি টবেকো এলকহল এইবিলাকৰ ক্ষেত্ৰত আমি কি কৰিছো লগাইছো আৰু এটা কি কৰিব প্ৰাইস বেস ডিসইনসেন্টিভ ইনসেন্টিভ মানে কি আমি উৎসাহ দিয়া ডিসইনসেন্টিভ মানে কি আমি ৰিডিউস কৰা অৰ্থাৎ যাতে কনজাম্পশন যাতে ৰিডিউস হয় কাৰণ টবেকোৰ ওপৰত যেতিয়া এডিশনাল টেক্স এটা লাগিব তাৰ প্ৰাইস অটোমেটিক বাঢ়ি যাব আৰু প্ৰাইস যদি তোমাৰ ইনক্ৰিজ হৈ যায় তেতিয়াহলে অটোমেটিক কনজাম্পশন কি হৈ যাব ৰিডিউস হৈ যাব আৰু আমাৰ যাতে হাৰ্মফুল লাইফষ্টাইল প্ৰডাক্টৰ পৰা আমি যাতে ৰক্ষা কৰিব পাৰো এই কাৰণে WHO লঞ্চ কৰিছিলে 3/35 ইনিশিয়েটিভ তো ভেরি ভেরি ইম্পর্টেন্ট ফর প্রিলিমস পার্সপেক্টিভ নেক্সট ইম্পর্টেন্ট ইউনিয়ন মিনিষ্টাৰ জিতেন্দ্ৰ সিং ইনগ্ৰেট কৰিছিলে নেশ্যনেল বায়ো বেংক ঠিক আছে নেশ্যনেল বায়ো বেংক এণ্ড ইণ্ডিয়াছ ওন লংগিটিউডিনেল পপুলেশ্যন ডাটা কি কৰিছে ইনগ্ৰেট কৰিছে তো নেক্সট ইম্পৰ্টেণ্ট আহিলে নেশ্যনেল বায়ো বেংক ওকে তো মনত ৰাখিলা ইণ্ডিয়াছ ফাৰ্ষ্ট ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ ইণ্ডিয়াৰ ফাৰ্ষ্ট নেশ্যনেল বায়ো বেংক এণ্ড লংগিটিউডিনেল পপুলেশ্যন ষ্টাডি ইনগ্ৰেট কৰিছে ক'ত ইনগ্ৰেট কৰিছিলে CSIR ইনষ্টিটিউট অফ জিনমিক্স and integrative biology at New Delhi. So New Delhi inaugurate করেছে India's first national biobank and longitudinal population study at CSIR যোনটো আমাৰ চেণ্টাৰ আছে নিউ দিল্লীত তাতে আমি কি কৰিছো নতুনকে ইনগ্ৰেট কৰিছো ভেৰি ইম্পৰ্টেন্ট ফৰ প্ৰিলিমছ কুৱেশ্যন কৰিব পাৰে নেক্সট আৰু এইটো থৈ দি আমি ডাটা যোনটো আমাৰ ইণ্ডিয়াৰ ডাটা প্লেটফৰ্ম আছে এটা ফিনম ইণ্ডিয়া প্ৰজেক্ট আৰু সেই ফিনম ইণ্ডিয়া প্ৰজেক্টত আমাৰ কি হ'ব হেল্প হ'ব তো কি হয় নেশ্যনেল বায়ো বেংক ঠিক আছে হোৱাট ইজ নেশ্যনেল বায়ো বেংক তো নেশ্যনেল বায়ো বেংক এনেকুৱাকে মনত ৰাখা এটা হ'ল ডাঙৰ লাইব্ৰেৰী এটা ডাঙৰ লাইব্ৰেৰী বাট আমি আমাৰ লাইব্ৰেৰীত কি থাকে কিতাপ থাকে বুকছ থাকে বাট ইয়াতে বুকছ নাথাকে বাট ইনষ্টেড অফ বুকছ এইটো কি ষ্ট'ৰ কৰে নেশ্যনেল বায়ো বেংক কি ষ্ট'ৰ কৰে চেম্পল ষ্ট'ৰ কৰে মানুহৰ বডিৰ হিউমেন বডিৰ চেম্পল ষ্ট'ৰ কৰে চাচ এজ ব্লাড টিস্যু DNA ইউৰিন এক্সেট্ৰা তো এইবিলাক কি কৰে চেম্পল বিলাক কি কৰে ইয়াতে প্ৰিজাৰ্ভ কৰা হয় আৰু ষ্ট'ৰ কৰা হয় ফৰ সাইন্টিফিক ৰিচাৰ্চৰ কাৰণে আৰু তাক কোৱা হয় বায়ো বেংক ঠিক আছে মনত ৰাখিবা তো বেংক আমি জানো নৰ্মেলি বেংকত কি থাকে পইচা ষ্ট'ৰ হৈ থাকে ঠিক আছে তো ইয়াতে এইটো যোনটো বেংক থাকিব ইয়াতে কি ষ্ট'ৰ হ'ব মানুহৰ হিউমেন বডিজৰ চেম্পল ষ্ট'ৰ হ'ব যেনেকৈ ব্লাড টিস্যু DNA ইউৰিন এইবিলাক আমি ষ্ট'ৰ প্ৰিজাৰ্ভ কৰোঁ আৰু ষ্ট'ৰ কৰোঁ ফৰ সাইন্টিফিক ৰিচাৰ্চৰ কাৰণে আৰু তাক কোৱা হয় বায়ো বেংক ওকে নেশ্যনেল বায়ো বেংক তো কিয় ইম্পৰ্টেণ্ট যাতে আমি যিমানবিলাক ডিজিজ আছে যেনেকৈ কেঞ্চাৰ ডায়েবেটিছ জেনেটিক ডিছঅৰ্ডাৰ এইবিলাক যাতে আমি ষ্টাডি কৰিব পাৰোঁ নতুন মেডিচিন আমি বনাব পাৰোঁ ভেকচিন আমি ক্ৰিয়েট কৰিব পাৰোঁ আণ্ডাৰষ্টেণ্ড কৰিব পাৰোঁ কেনেকৈ ডিজিজবিলাক স্প্ৰেড হয় আৰু কেনেকৈ মানুহৰ জিনে এফেক্ট কৰে হেল্থত ওকে পাৰ্চনেলাইজ মেডিচিন যাতে আমি ক্ৰিয়েট কৰিব পাৰোঁ যাতে তোমাৰ সকলোবিলাক মানুহৰ বডিতে যেনেকুৱা ধৰণৰ বডি তেনেকুৱা মেডিচিনে ৰিয়েক্ট কৰে তো পাৰ্চনেলাইজ মেডিচিন যাতে আমি ক্ৰিয়েট কৰিব পাৰোঁ তাৰ কাৰণে আমি লঞ্চ কৰিছোঁ বায়ো বেংক ঠিক আছে তো বায়ো বেংক হ'ল এটা তোমাৰ প্ৰিজাৰ্ভ বা ষ্ট'ৰ কৰা এটা তোমাৰ বেংক বা ষ্ট'ৰেজ হাউচ য'ত আমি মানুহৰ বডিৰ ব্লাড টিস্যু DNA ইউৰিন এইবিলাক আমি ষ্ট'ৰ কৰোঁ যাতে আমি এইবিলাক সাইন্টিফিক ৰিচাৰ্চ কৰিব পাৰোঁ ওকে বুজি পালা বায়ো বেংক তো কুৱেশ্যন আহিলে পাৰিবা তো কাইলৈকে কুৱেশ্যন সুধিব পাৰে হোৱাট ইজ নেশ্যনেল বায়ো বেংক তো তোমালোকে এনচাৰ কৰিব পাৰিবা ওকে নেক্সট আহিলে ফিনম ইণ্ডিয়া প্ৰজেক্ট আমি যি ফাৰ্ষ্ট স্লাইডত পঢ়িছিলো এই টপিকটোৰ ক্ষেত্ৰত গোটেইখিনি আমি ইয়াতে ডিছকাছ কৰিম ফিনম ইণ্ডিয়া প্ৰজেক্ট কি হয় এটা আমাৰ লং টাৰ্ম হেল্থ ষ্টাডি আছিলে বাই দ্য মিনিষ্ট্ৰী অফ সায়েন্স এণ্ড টেকনলজিৰ দ্বাৰা যাৰ থ্ৰুৱেদি আমি ট্ৰেক কৰিছিলো 10,000 পিপলক এক্ৰছ দ্য ইণ্ডিয়া যাতে তেওঁলোকৰ জিনবিলাক আমি ষ্টাডি কৰিব পাৰোঁ জিন লাইফষ্টাইল এনভাইৰনমেণ্টে কেনেকৈ তেওঁলোকৰ হেল্থ ইম্পেক্ট কৰে তেওঁলোকৰ যাতে আমি ষ্টাডি কৰিব পাৰোঁ 10,000 পিপলক আমি ট্ৰেক কৰিছিলো এইটো এটা আছিল লং টাৰ্ম হেল্থ ষ্টাডি যাক কোৱা হয় ফিনম ইণ্ডিয়া প্ৰজেক্ট আৰু এই ষ্টাডিটো কৰা আছিলে মিনিষ্ট্ৰী অফ সায়েন্স এণ্ড টেকনলজিৰ দ্বাৰা ওকে ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ নেক্সট লংগিটিউডিনেল পপুলেশ্যন ষ্টাডি কি হয় লংগিটিউডিনেল পপুলেশ্যন ষ্টাডি চ' এই লংগিটিউডিনেল পপুলেশ্যন ষ্টাডিৰ থ্ৰুৱেদি আমি ট্ৰেক কৰিছিলো হেল্থ আৰু লাইফষ্টাইল ডাটা এটা ডাটা আমি ট্ৰেক কৰিছিলো যাতে চেম গ্ৰুপ অফ পিপলৰ অভাৰ মেনি ইয়াৰ্ছ আমি যাতে ডাটাবিলাক অবজাৰ্ভ কৰিব পাৰোঁ আৰু কেনেকৈ ডিজিজবিলাক ডেভেলপ হয় প্ৰগ্ৰেছ হয় আৰু ৰেছপণ্ড কৰে ট্ৰিটমেণ্টৰ ক্ষেত্ৰত যাতে এই ডাটাবিলাক আমি ট্ৰেক কৰিব পাৰোঁ তাৰ কাৰণে আমি লংগিটিউডিনেল পপুলেশ্যন ষ্টাডি আমি কৰিছিলো নেক্সট আহিলে CSIR IGIB হ'ল অবভিয়াছলি CSIR আমাৰ হ'ল এটা প্ৰেমিয়াৰ ইনষ্টিটিউট
যি আমাৰ জিনোমিক্স, মলিকুলাৰ মেডিচিন, বায়োইনফৰমেটিক্স এইবিলাক আমি কি কৰোঁ ষ্টাডি কৰোঁ। অ'কে, এটা হ'ল আমাৰ প্ৰেগনেণ্ট ইনষ্টিটিউট CSIR, যাতে আমি এইবিলাক ষ্টাডি কৰোঁ। তো বায়োবেংক বুজি পালা। তো বায়োবেংক য'ত আমি ষ্ট'ৰ কৰোঁ ব্লাড টিস্যু অৰ্থাৎ হিউমেন বডিজবিলাক আমি চাইণ্টিফিক ৰিচাৰ্চৰ কাৰণে, যাতে আমি ডিজিজবিলাক ষ্টাডি কৰিব পাৰোঁ, নতুন নতুন মেডিচিন আমি ক্ৰিয়েট কৰিব পাৰোঁ। অ'কে, ফিনম ইণ্ডিয়া প্ৰজেক্ট, নৰ্থ ইণ্ডিয়া প্ৰজেক্ট, পপুলেশ্যন ষ্টাডি আৰু CSIR আমি গোটেইখিনি বুজি পালোঁ। অ'কে, তো মনত ৰাখিবা আমি ক'ত এইটো নেশ্যনেল ইণ্ডিয়াৰ ফাৰ্ষ্ট নেশ্যনেল বায়ো প্ৰজেক্ট আমি লঞ্চ কৰিছোঁ বায়োবেংক, আমি CSIR ষ্টাডি নিউ দিল্লী। অ'কে, ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ। নেক্সট লাষ্ট টপিক আছে আমাৰ ফ্ৰম দ্য ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন আমাৰ গৈছে আমাৰ ভাৰতৰ তোমাৰ এষ্ট্ৰনট, যাৰ নাম আছিলে কি শুভাংশু শুক্লা। এইজন হ'ল আমাৰ শুভাংশু শুক্লা। অবভিয়াছলি আমি ইণ্ডিয়াৰ ভাৰতৰ কাৰণে এটা গৌৰৱৰ বিষয়। শুভাংশু শুক্লা আমাৰ ক'ত গৈছে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন গৈছে, আৰু তাতে ষ্টুডেণ্ট বিলাকৰ লগত কি কৰিছে ইণ্টাৰেক্ট কৰিছিল থ্ৰু দা হেম ৰেডিঅ'। তো এটা হ'ল এটা এমেচিউৰ ৰেডিঅ' এটা হ'ল, তো ৰেডিঅ'টোৰ যাৰ নাম হ'ল হেম ৰেডিঅ'। তো এইটো থ্ৰুৱেদি আমাৰ কমিউনিকেশ্যন কৰিছে। তো কুৱেশ্যন সুধিব পাৰে, ফাৰ্ষ্ট অফ অল কুৱেশ্যন সুধিব পাৰে যে শুভাংশু শুক্লাই ক'ত গৈছে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন গৈছে। নেক্সট সুধিব পাৰে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন আমাৰ ভাৰতৰ পৰা কোন গৈছে, শুভাংশু শুক্লাই গৈছে। ঠিক আছে, আক্সিয়ম 4 মিছনৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে। নেক্সট সুধিব পাৰে যে শুভাংশু শুক্লাই যে আমাৰ ষ্টুডেণ্ট বিলাকৰ লগত যে ইণ্টাৰেক্ট কৰিছে, কি ৰেডিঅ'ৰ থ্ৰুৱেদি ইণ্টাৰেক্ট কৰিছে, যাক কোৱা হয় হেম ৰেডিঅ', HAM। ঠিক আছে, হেম ৰেডিঅ'ৰ থ্ৰুৱেদি কি কৰিছে ইণ্টাৰেক্ট কৰিছে। তো হেম ৰেডিঅ'ৰ বিষয়ে আমি অলপমান এতিয়া ষ্টাডি কৰোঁ। অ'কে, তো হেম ৰেডিঅ', তো মনত ৰাখিবা ইণ্ডিয়ান নিউজটো আছিলে এইটো ইণ্ডিয়ান এষ্ট্ৰনট শুভাংশু শুক্লাই কি কৰিছে কমিউনিকেট কৰিছে ষ্টুডেণ্ট বিলাকৰ লগত হেম ৰেডিঅ' থ্ৰুৱেদি ফ্ৰম দ্য ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন। অ'কে, এতিয়া চাম আমি হোৱাট ইজ হেম ৰেডিঅ'। তো হেম ৰেডিঅ' কি হয়, হেম ৰেডিঅ' হয় এ টাইপ অফ নন কমাৰ্চিয়েল ৰেডিঅ'। ফৰ ফাৰ্ষ্ট ইম্পৰ্টেণ্ট প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট, প্ৰিলিমছত ষ্টেটমেণ্ট বেছ কুৱেশ্যন সুধিব পাৰে। ফাৰ্ষ্ট এনেকে দিব পাৰে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট ৰিগাৰ্ডিং হেম ৰেডিঅ'। ফাৰ্ষ্ট এনেকে দিব যে হেম ৰেডিঅ' ইজ এ টাইপ অফ কমাৰ্চিয়েল ৰেডিঅ'। নো, নট কমাৰ্চিয়েল ৰেডিঅ', ইজ ইট এ টাইপ অফ নন কমাৰ্চিয়েল ৰেডিঅ'। অৰ্থাৎ আমি বিক্ৰীৰ কাৰণে ইউজ কৰা নহয়, নন কমাৰ্চিয়েল ৰেডিঅ', য'ত অৰ্ডিনাৰী পিপুলে আমি টক কৰিব পাৰোঁ, কথা পাতিব পাৰোঁ থ্ৰু দা ৱায়াৰলেছ চিগনেল উইদাউট দ্য ইণ্টাৰনেট অৰ মোবাইল ইণ্টাৰনেটৰ জৰিয়তে। ঠিক আছে, মোবাইল ইণ্টাৰনেট নেটৱৰ্ক বা ইণ্টাৰনেট নোহোৱাকৈ আমি কি কৰিব পাৰোঁ ৱায়াৰলেছ চিগনেলৰ জৰিয়তে আমি কি কৰিব পাৰোঁ কমিউনিকেশ্যন কৰিব পাৰোঁ, আৰু যাক কোৱা হয় হেম ৰেডিঅ' থ্ৰুৱেদি। তো হেম ৰেডিঅ' ইজ এ টাইপ অফ কি নন কমাৰ্চিয়েল ৰেডিঅ', য'ত মানুহবিলাক আমি ইণ্টাৰেক্ট কৰিব পাৰোঁ থ্ৰু দা ৱায়াৰলেছ চিগনেল, য'ত আমাক কি নালাগে ইণ্টাৰনেট আৰু মোবাইল নেটৱৰ্ক নালাগে। আৰু এই ৰেডিঅ'টো অপাৰেট কৰে কিমান হাৰ্জৰ ক্ষেত্ৰত, এইটোও প্ৰিলিমছত সুধিব পাৰে। 1.8 মিলি হাৰ্জ টু 3000 মিলি হাৰ্জৰ ওপৰত, 1.8 MHz টু 3000 মিলি হাৰ্জৰ ওপৰত আমি এইটো মিডিয়াম টু আল্ট্ৰা হাই ফ্ৰিকুৱেঞ্চি বেণ্ডৰ খৰত এইটো অপাৰেট কৰে হেম ৰেডিঅ'। অ'কে, আৰু আমি চিগনেল ৰেঞ্জ আমি লোকেলৰ পৰা ইণ্টাৰ কণ্টিনেণ্টলৈকে আৰু স্পেচলৈকে ইভেন আমি কমিউনিকেট কৰিব পাৰোঁ। আৰু এইটো হ'ল এটা ল' কষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ফ্ৰী কমিউনিকেশ্যন। আৰু যেতিয়া তোমাৰ নেটৱৰ্ক ফেইলাৰ হয় কিছুমান এৰিয়াত বা ডিজাষ্টাৰ ক্ষেত্ৰত, ছাপোজ ধৰি লোৱা ফ্লাড আহি গ'ল, কিবা তোমাৰ আৰ্থকুৱেক আহি গ'ল, তেতিয়া যদি নেটৱৰ্ক কানেকশ্যন যদি নাথাকে, ইণ্টাৰনেটে হওক বা তোমাৰ মোবাইল নেটৱৰ্ক যদি কানেকশ্যন নাথাকে, তেতিয়া আমি কি ৰেডিঅ' ইউজ কৰোঁ, হেম ৰেডিঅ' ইউজ কৰোঁ ফৰ তোমাৰ কমিউনিকেশ্যনৰ কাৰণে। অ'কে, মেইনলি তোমাৰ ডিজাষ্টাৰৰ কাৰণে ইউজ কৰা হয় আৰু স্পেচৰ ক্ষেত্ৰত ইউজ কৰা হয়। তো মনত ৰাখিবা ইট ইজ এ নন কমাৰ্চিয়েল ৰেডিঅ', যাৰ থ্ৰুৱেদি আমি ৱায়াৰলেছ চিগনেল পঠাব পাৰোঁ আমি উইদাউট দ্য ইণ্টাৰনেট অৰ মোবাইল নেটৱৰ্ক। আৰু হাৰ্জ কিমান 1.8 টু 3000 মিলি হাৰ্জৰ ওপৰত ভিতৰত তেওঁলোকৰ ফ্ৰিকুৱেঞ্চি অপাৰেট কৰা হয়। অ'কে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ পইণ্ট অফ ভিউ, মনত ৰাখিবা। আৰু হেম ৰেডিঅ' যদি আমি ইণ্ডিয়াৰ ক্ষেত্ৰত যদি চাব যাওঁ, লিগেল বেচিছ ল আছে নে নাই? অবভিয়াছলি আমাৰ ক্ষেত্ৰত এটা ল আছে, ইণ্ডিয়ান ৱায়াৰলেছ টেলিগ্ৰাফ এমেচুৰ চাৰ্ভিছ ৰুল 1978 আণ্ডাৰ দ্য ইণ্ডিয়ান টেলিগ্ৰাফ এক্টৰ থ্ৰুৱেদি এইটো ৰেগুলেট কৰা হয়। আৰু লাইচেন্স কোনে লাইচেন্স দিয়ে, এমেটিউৰ ৰেডিঅ', যাক কোৱা হয় হেম ৰেডিঅ'। হেম ৰেডিঅ'ৰে আন এটা নাম হ'ল এমেটিউৰ ৰেডিঅ'। অ'কে, তো এমেটিউৰ ৰেডিঅ' বা হেম ৰেডিঅ'ৰ লাইচেন্স কোনে ইছ্যু কৰে, ইছ্যু বাই দ্য ৱায়াৰলেছ প্লেনিং এণ্ড কোঅৰ্ডিনেশ্যন WPC উইং আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন। এই গোটেই চোৱা, মই যিমানবিলাক তোমালোকক চোৱা কম টাইমৰ ভিতৰতে যিমানখিনি কণ্টেণ্ট দি আছো না প্ৰিলিমছ প্লাছ মেইনছ এভৰিডে বেচিছত, গোটেইবিলাক তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট। একো জাৰ্গোন নাই, একো আননেচেচাৰী টক নাই, একো ইউজলেছ ইনফৰমেশ্যন দিয়া নাই। এটা এটা ৱৰ্ড এখন এখন শ্লাইডত ইম্পৰ্টেণ্ট। সেইকাৰণে কৈছো নিউজ পেপাৰটো নোটছ এনে ইনিচিয়েটিভ নামটো দিয়া নাই, গোটেই নিউজ পেপাৰৰ পৰা যি যি ইম্পৰ্টেণ্ট টপিক আছে, ইম্পৰ্টেণ্ট ইভেণ্ট আছে, যি আমাক ইম্পৰ্টেণ্ট প্ৰিলিমছৰ কাৰণে লাগিব বা মেইনছৰ কাৰণে লাগিব, এই সকলোখিনি ডাটা ফেক্টছ নোটছ তৈয়াৰ কৰি মই তোমালোকক দি আছো। কেৱল তোমালোকৰ কাম হ'ল পঢ়া, ৰিভিজন কৰা, পঢ়া। তো ভালকে পঢ়িবা, ভাল মাৰ্কছ পাবা এক্সামত, তোমালোকৰ কাৰণে ভাল হ'ব। অ'কে, যোনে ৰেগুলাৰ কণ্টিনিউ ষ্টাডি কৰিব তাৰ কাৰণে অবভিয়াছলি ভাল হ'ব তোমালোকৰ কাৰণে। তো মনত ৰাখিবা। আৰু হেম ৰেডিঅ' যদি স্পেচত লোৱা, ফাৰ্ষ্ট মানুহজন কোন হয়, 1983 চনত ফাৰ্ষ্ট এষ্ট্ৰনট ON গেৰিয়তে ইউজ কৰিছিলে, ফাৰ্ষ্ট হেম ৰেডিঅ' ইউজ কৰিছিলে। ঠিক আছে, কণ্টেক্ট কৰিছিলে। তো সুধিব পাৰে যে হেম ৰেডিঅ' ইউজ কৰা ফাৰ্ষ্ট এষ্ট্ৰনটৰ নাম কি, ON গেৰিয়ট। কেতিয়া ইউজ কৰিছিলে, 1983 চনত
তোমাৰ এই হেমৰেডিও তোমাৰ কি কৰিছিলে ইউজ কৰিছিলে তো ইম্পৰ্টেণ্ট তো টপিক আমি বহুতকেইটা চালো আজি তো গোটেইখিনি টপিকে আছিলে ইম্পৰ্টেণ্ট টপিক প্ৰিলিমছ প্লাছ মেইনছ পাৰ্সপেক্টিভত ওকে তো ভালদৰে সদায় পঢ়া শুনা কৰি থাকা চাই থাকিবা ভাল লাগিলে তোমাৰ অকলে শ্বেয়াৰ কৰিবা আৰু লাইক কৰি মোক কমেণ্ট ছেকশ্যনত জনাবা ওকে তো ঠিক আছে আজি ভিডিঅ'টো ইমানতে ৰাখিছো থেংক ইউ এভৰিৱান গুড নাইট টু এভৰিৱান এণ্ড জয় আই অসম